Hello guys, welcome back to my channel Parthas Vlog. तो आज मैं गई आसु बङाइगाव माने बङाइगाव कोत जाम एतियाলৈকে ডিসাইড হোৱা নাই তো बङाइगाव গৈ হিটু ডিসাইড কৰিম তো মোৰ লগত গৈ আছে অভি হিটু হুই আছে ইয়াত আৰু ৰকিদা হতেও যাব মানে অলপ ফুৰবা যাম আজি টাইম পাইছো এই কাৰণে অভি এতিয়া গৈ আছে সাইকেল লৈ তো আমি যাম এতিয়া তো আমি এতিয়া গৈ আছো এটো অভি আজি সাইকেল চলাব মই আজি সাইকেল নচলাও ভাল লাগা নাই আজি সাইকেল চলাব তো যাও এতিয়া তো গাইস এতিয়া আহি পালো ৰকিদাৰ ঘৰ তো ৰকিদাই ৰেডি হৈ আছে তো ৰেডি হৈ আমি যাম বঙাইগাঁও কোত যাম এতিয়ালৈকে ঠিকে হোৱা নাই বঙাইগাঁৱত গৈ ঠিক কৰিম তো গাইস ফাইনালি উৰাই পৰিলো আজি ধমাকা কৰিবৰ কাৰণে তো আমাৰ ৰকিদাই আজি ব্লগিং কৰিব মানে কমেডি ষ্টৰ পৰা এতিয়া ব্লগিংত জয়েন হল তো ব্লগ যাও এতিয়া আমি আগত তো গাইস এতিয়া আমি কি গলো এতিয়া যাম আমি বাস ষ্টেণ্ডত যাম তো ব্লগ যাও আগত কত দেৰি কৰাৰ তো গাইস আহি পালো বাস ষ্টেচন তো এতিয়া বঙাইগাঁৱৰ বাছত উঠো আৰু যাও গাইস আমাৰ বাছত যোৱা কেনসেল হল মানে বাস বহুত দেৰি হ'ব এই কাৰণে আমি যাম ট্ৰেইনত তো এতিয়া ষ্টেচনত গৈ আছো মানে ষ্টেচনৰ মুখতে আছো ইফালে ষ্টেচন হয় দেখছেন কোন লাগে ষ্টেচনত যাও এতিয়া বলক গাইস আমি এতিয়া ট্ৰেইনত উঠি গলো ট্ৰেইন তো এতিয়ালৈকে চাৰাই নাই তো আমি এতিয়া আগত তো গাইস আমি এতিয়া আহি গলো নিউ বঙাইগাঁও ষ্টেচন বহুতখন ৰখাৰ পিছত আমি অটো পালো এটা তো এতিয়া আমি যাম মানে কোৱা নাই আপোনালোকক তো এতিয়া যাম বৰচালা তাত গ'লে মানে ঝৰ্ণা আছে তো তাত যাম আমি আহি গলো বৰচালা গেটৰ সন্মুখত এইটো চাওক ওপৰত গেট এইটো তো এতিয়া আমি ভিতৰত যাম তো বলক যাওক মই এনেকে ইয়াত লটকি আহি আছো যাও আগত তো গাইস ইয়াত অলপ ৰখিলো ইয়াত গ'লে আৰু এন্ট্ৰি ফিজ দিব লাগে তো guys, view south phale bahar aru bahar তো গাইস আমি মই মানে ইমান টাইম আমাৰ লগত কোনে কোনে আইছে মই এতিয়ালৈকে দেখাও নাই তো এতিয়া দেখাই দেও এইটো হল আমাৰ ৰকিদা আৰু এইটো ৰাহুল আৰু এইটো হল অভি আৰু এইটো গোবিন্দ দা আৰু দাদাৰ নাম নাজানো এতিয়ালৈকে দাদাৰ নাম কি শ্যামল শাহ তো দাদাৰো ইউটিউব চেনেল আছে ফেসবুক আছে পেজ আছে আমাৰ এসপি ব্লগ নামে আছে ইউটিউবে এসপি ব্লগের নাম আছে আর ফেসবুকে আমার এসপি ব্লগ আছে তো যাই হোক আমার চ্যানেল লিঙ্কটা তো ডিসক্রিপশনে মানে দিয়ে দিব আমার চ্যানেলটাকে ফলো আর সাবস্ক্রাইব করে দেবেন ইউটিউব চ্যানেলটা সাবস্ক্রাইব করে দেবেন ফেসবুকটা আমার ফলো করে দেবেন ওকে তো দাদার চ্যানেলখনো সাবস্ক্রাইব করে দিব আর তো আহি গলো এটা বঢ়িয়া ঠাইত তো চাওক তো গাইস এই ঠাইখন ইমান মানে শান্ত পৰিৱেশ চাওক চাৰিওফালে সেউজীয়া তো আমি আহি গলো অশান্ত কৰিবৰ কাৰণে
গাইজ চাওক ইয়াত মানে সৰু এটা ঝৰ্ণা আছে, কিন্তু এইটো ঝৰ্ণা নহয়, ঝৰ্ণা আগত আছে। এইটো মানে এই ঝৰ্ণাৰ পৰা ওলাই অহা পানীখিনি, এইটো চাওক মজা। তো গাইজ ঠাইখন বহুত বঢ়িয়া, আপোনালোকে খুজিলে আহিব পাৰে। এইটো ঠাইৰ নাম হ'ল বৰঝাৰ, মানে বঙাইগাঁও ষ্টেচনৰ পৰা মিনিমাম 5 কিলোমিটাৰ দূৰত। বঙাইগাঁও ষ্টেচনৰ পৰা হেৰি পাব, অটোত আহিব পাৰিব। ইয়াত ভাড়া মোটামুটি আপোনালোকে এজনৰ 50 টকাকৈ ভাড়া লাগব, 50ৰ পৰা 60 টকা ল'ব পাৰে, এইটো আইডিয়া নাই। আমি মানে অলপ দামাদামি কৰি আহিছোঁ, তো অলপ কম পালোঁ, তো সেইটোৰ কাৰণে। তো আপোনালোকে যদি আহিব খোজে আহিব পাৰে। এতিয়া আমি ওপৰত যাওঁ, ইফালে যাব লাগে, এইটো চাওক। ওপৰত যাওঁ আমি এতিয়া আগত। আৰু গাইজ চাওক ঠাইখন কি মজাৰ ঠাই, মানে কোনো ধৰণৰ চাউণ্ড নাই, খালি ঝৰ্ণাৰ চাউণ্ড। তো এই আমি ইফালে দি আহিলোঁ আৰু এতিয়া যাম আমি আৰু আগত, এই ওপৰত যাব লাগে। চাৰিওপিনে বাবা ভোলেনাথৰ ফটো, তো বাবাক প্ৰণাম কৰি আকৌ যাওঁ আগত, বলক। গাইজ ইয়াত এটা মন্দিৰ আছে, হিমেশ্বৰ আঞ্চলিক বৰঝৰা শিৱ মন্দিৰ। তো মন্দিৰত সেৱা জনাই আমি আৰু আগত যাব লাগে, তো বলক যাওঁ। তো গাইজ আহি গ'লোঁ হেৰিত ঝৰ্ণাৰ তাত। তো ঝৰ্ণা তো গাইজ চাউণ্ডটো চাওক, মানে কি মজাৰ ঠাই। তো মানে কোনোদিন অহা নাই, তো আজি আহিলোঁ। তো গাইজ এতিয়া আমি যাওঁ পানীৰ তলত। তো গাইজ আমাৰ এতিয়া মানে গা পা ধোৱা হৈ গ'ল, তো এতিয়া আমি আৰু ওপৰত যাম। তো বলক আগত ওপৰত যাওঁ। তো আমাৰ ইয়াত আৰু মেম্বাৰ আছে, এইটো ৰকিদা, আমাৰ মানে GRP যিটো চেনেল আছে সেইটো চেনেলখনৰ লিডাৰ হয়। তো মোৰ গলাটো ভাঙি গৈছে, ইমান আজি বহুত এনজয় কৰিছোঁ, সেইকাৰণে গলাটো ভাঙি গৈছে, গলটো ভাঙি গৈছে, সেইকাৰণে বেয়া নাপাব। আপোনালোকৰ বহুতো আশীৰ্বাদ আছে আমালোকৰ ওপৰত, সেইকাৰণে যদি আমি আগবাঢ়িব পাৰিছোঁ। ভৱিষ্যতে আমাক আশীৰ্বাদ দি যাব, এনেকৈ আপোনালোকৰ ছাপোৰ্টত থাকিব। তেনেহ'লে আমাৰ এই ভাইটিৰ এখন যোনটো ব্লগ কৰিছে পাৰ্থ ছাৰ নামৰ, এইটো ব্লগত আগবাঢ়ি যাব আৰু আমি আপোনালোকক নতুন নতুন কিবা এটা দেখাব পাৰিম। আজি আমাৰ ফাৰ্ষ্ট টাইম হয় এনেকৈ আমি গ্ৰুপটো জাৰ্ণি কৰিছোঁ, এক জেগাত আহিছোঁ। আমি বৰপেটাৰ পৰা বঙাইগাঁও আহিছোঁ, এইটো বৰঝাৰত হয়, বৰঝাৰ বুলি কয়। আৰু আমি ফাৰ্ষ্ট টাইম আহি ইমান মানে ফূৰ্তি লাগছে, যোনটো আপোনালোকক মুখত ক'ব নোৱাৰি আৰু ইমান ভাল লাগছে। আমি এনেকুৱা ক'তো নোলাওঁ যদি আমি ফাৰ্ষ্ট টাইম ওলাইছোঁ এনেকুৱা ঘূৰিবৰ কাৰণে। তো আপোনালোকে আহিব, একবাৰ চাব। যোনে যোনে আহিছেতো আহিছে, জানে কি কেনেকুৱা জেগা হয়। আৰু যোনবিলাক অহা নাই সেইবিলাকে একবাৰ আহি চাব, জেগাটো একদম বেষ্ট প্লেচ হয়, একবাৰ আহিব বাছ। তো ৰকিদাৰ কথাগিলান বঢ়িয়া লাগিল, আপোনালোকে এনেকৈ মোক ছাপোৰ্ট কৰি থাকক যাতে মই আগবাঢ়ি যাব পাৰোঁ। তো এতিয়া আমি আৰু ওপৰত যাম। তো ওপৰত যাওঁ এতিয়া, আপোনালোকে চাই থাকক ভিডিঅ'খন, বহুত বঢ়িয়া হ'ব। তো গাইজ ওপৰত যোৱা নহ'ল, তো এতিয়া আমি যাম ডাইৰেক্ট ঘৰত। তো আজিৰ কাৰণে ইমানখিনিয়ে দেখা হ'ব। নেক্সট এটা ভিডিঅ'ত আপোনালোক যদি ভিডিঅ'খন ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলখনত নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি দিব।